আসসালামু আলাইকুম ওরহমতুল্লাহি ওবারাকাতুহু। মৰমৰ ক্লাছ 7ৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভাল আছানে? আশা কৰোঁ তোমালোকে সকলোৱে ভালে আছা আৰু তোমালোকৰ দোৱা আৰু আল্লাহৰ আশীৰ্বাদত মই কুশলে আছোঁ। তোমালোকক আজি মই ক্লাছ 7ৰ আৰবী সাহিত্যৰ প্ৰথম ক্লাছটো মই তোমালোকক আজি শ্বেয়াৰ কৰিবলৈ যত্ন কৰিম। এয়া আছিল আদ-দাৰছুল আউৱালু, অৰ্থাৎ আদ-দাৰছুন পাঠ, আল আউৱালু প্ৰথম পাঠ, ফাৰ্ষ্ট লেছন। তাআলা আহা, তুমি আহা, নাতাহাদ্দাসু, আমি কথা পাতো, অৰ্থাৎ তুমি আহা অৰ্থাৎ তোমালোকে আহা, আমি আৰবীত কথা বাৰ্তা পাতো, কেনেকৈ কথা বাৰ্তা পাতিব লাগে। যিহেতু আৰবী কিতাপ, আৰবীৰ ফালে ইংগিত দিব লাগিব। তো ইয়াত দুটা অংশ আছে, এটা হ'ল প্ৰথম অংশ হ'ল আলিফ আৰু দ্বিতীয় অংশ হ'ব বা, সেই পৃষ্ঠাত আছে। তো ইয়াত হেৱাৰুণ, বন্ধু, বাইনা, মাজত, ইছহাক ও ৰাইহান আৰু ৰাইহান, অৰ্থাৎ দুজন বন্ধু ইছহাক আৰু ৰাইহানৰ মাজত কেনেকৈ কথা বতৰা পাতিব লাগিব, ইয়াৰে উদাহৰণ হিচাপে এখন ইয়াত গল্প উপস্থাপন কৰা হৈছে। এতিয়া ইছহাকে প্ৰথমে তেওঁক সম্বৰ্ধনা পেশ কৰিছে। এয়া আৰবী সম্বৰ্ধনা হ'ল, এটা আছিল আসসালামু আলাইকুম ওৰহমাতুল্লাহ, যাৰ অৰ্থ হ'ল আসসালামুন শান্তি, আলাইকুম তোমাৰ ওপৰত, ওৰহমাতুন আৰু ৰহমত, আল্লাহ আৰু আল্লাহৰ ৰহমত আৰু শান্তি তোমাৰ ওপৰত অৱতীৰ্ণ হওক। এইটো ভাৱ অৰ্থ হ'ল যে আল্লাহে তোমাৰ ওপৰত শান্তি আৰু ৰহমত নাজিল কৰক, অৱতীৰ্ণ কৰক। ৰাইহানে এতিয়া তাৰ প্ৰত্যুত্তৰত ক'ব, ৱা আলাইকুমুছালাম ও ৰহমাতুল্লাহি ৱা বাৰাকাতুহু, ৱা আলাইকুমুছালাম আৰু তোমাৰ ওপৰতো শান্তি অৱতীৰ্ণ হওক, ৱা ৰহমাতুল্লাহ আৰু আল্লাহৰ ৰহমত, ৱা বাৰাকাতুহু আৰু তেওঁৰ আশীৰ্বাদ, অৰ্থাৎ আল্লাহৰ আশীৰ্বাদ, ৰহমত আৰু শান্তি তোমাৰ ওপৰতো অৱতীৰ্ণ হওক। ইছহাকে এতিয়া প্ৰশ্ন কৰিছে, মান আন্তা ইয়া আখি, মান কোন, আন্তা তুমি বা আপুনি, ইয়া আখি, ইয়া মানে হে, আখি মানে মোৰ ভাই, হে মোৰ ভাই তুমি কোন, এই বুলি প্ৰশ্ন কৰিছে ইছহাকে ৰাইহানক। তেতিয়া ৰাইহানে উত্তৰ দিলে, আনা তালিবুন, মই এজন ছাত্ৰ। আনা মানে মই, তালিবুন এজন ছাত্ৰ, মই এজন ছাত্ৰ। ইছহাকে আকৌ দুনাই প্ৰশ্ন কৰিছে তেওঁক, মা ইছমুকা, তোমাৰ নাম কি? মা মানে কি, ইছমুন নাম, কা মানে তোমাৰ বা আপোনাৰ নাম কি বা তোমাৰ নাম কি? মানে ইছহাক ভাইক প্ৰশ্ন কৰিছে, ভাই বুলি সম্বোধন কৰি। পিছত এতিয়া ৰাইহানে উত্তৰ দি আছে, ইছমি, মোৰ নাম। ইছমুন মানে নাম, এইটো হ'ল জমিৰৰ ইয়া, এইটো হ'ল মুতাকাল্লিমৰ ইয়া, সেইকাৰণে ইয়াত অৰ্থ হ'ব ইছমি, অৰ্থাৎ মোৰ নাম ৰাইহান। তেওঁ উত্তৰ দিলে, মোৰ নাম ৰাইহান। লগে লগে ৰাইহান আকৌ তেওঁ ওলোটাকৈ প্ৰশ্ন কৰিলে, ৱামা ইছমুকা, মোৰ নামটো ৰাইহান, কিন্তু তোমাৰ নাম কি? ৱামা ইছমুকা, আৰু কি? ইছমু নাম, কা তোমাৰ নাম কি? এতিয়া ইছহাকে নিজৰ পৰিচয় হিচাপে নিজৰ নাম ক'ব, ইছমি, মোৰ নাম ইছহাক বুলি উত্তৰ দিলে। এতিয়া ইছহাকে আকৌ ৰাইহানক লগে লগে প্ৰশ্ন কৰিলে, মিন আইনা আন্তা ইয়া ছাদিকি, প্ৰথমে ভাই বুলি প্ৰশ্ন কৰিছিল ইয়াত, আৰু ইয়াত আহি কি কৰিলে, বন্ধু বুলি ক'লে, কিয়নো ভাইয়ে বন্ধু হ'ব পাৰে, আৰু দুটাই আমালোকক শিকোৱাৰ কাৰণে ইয়াত ব্যৱহাৰ কৰিছে। প্ৰথমত আখি, ভাই হিচাপে, আৰু দ্বিতীয়তে আমাক বন্ধু হিচাপে সম্বোধন কৰিবলৈ শিকাইছে। বন্ধুক কৈছে, হে মোৰ বন্ধু, মিন আইনা আন্তা, তুমি ক'ৰ পৰা, অৰ্থাৎ তুমি ক'ত থাকা, তুমি ক'ৰ পৰা বিলংছ কৰা, তুমি ক'ত বসবাস কৰা, এই বুলি তেওঁ প্ৰশ্ন কৰিলে। মিন মানে পৰা, আইনা মানে ক'ত, আন্তা মানে আপুনি বা তুমি, অৰ্থাৎ তুমি ক'ৰ পৰা হে মোৰ বন্ধু। এতিয়া ৰাইহানে উত্তৰ দিব, আনা মিন যোৰহাট, তেওঁ ক'লে আনা মই, মিন যোৰহাটৰ পৰা, অৰ্থাৎ মই যোৰহাটত বসবাস কৰোঁ। লগে লগে সি অলপ বেছি উত্তৰ দি পেলাইছে, এইটো হৈছে কি, হুনাকা মাদ্ৰাছাতুন ইংৰাজীয়াতুন, কৈছে তাত, অৰ্থাৎ যোৰহাটত কি আছে, এখন বিদ্যালয় আছে, ইংৰাজীয়াতুন ইংৰাজী বিদ্যালয়, ৱা আদৰুছু ফিহা, আৰু মই তাত অধ্যয়ন কৰোঁ, এতিয়া ইছহাকে কৈছে, ৱা আনা মিন মদিনাতে গুৱাহাটী, আৰু মই গুৱাহাটী চহৰৰ, অৰ্থাৎ মই গুৱাহাটী নগৰত বসবাস কৰোঁ। ৱা আনা আৰু মই, মিন পৰা, মাদিনাতিন
চহৰ বা নগৰ গুৱাহাটী গুৱাহাটী নগৰত মই বসবাস কৰোঁ। আদৰুচু মই অধ্যয়ন কৰোঁ। ফি মাদ্ৰাছাতিন বিদ্যালয়ত মুতাৱাছিতাতুন মধ্যমিক বিদ্যালয় মজলীয়া বিদ্যালয়ত মই এখন মজলীয়া বিদ্যালয়ত অধ্যয়ন কৰোঁ। তেতিয়া ইছহাকে ৰাইহানক ক'লে ৱা আনা চাঈদুন আৰু মই চাঈদুন ভাগ্যৱান জিদ্দান অতিকৈ মানে বৰ বেছি বি লিকা ইকা বি মানে সৈতে লিকা সাক্ষাৎ কা মানে তোমাৰ বা আপোনাৰ অৰ্থাৎ তোমাৰ লগত সাক্ষাৎ কৰি মই বৰ ভাগ্যৱান হৈছোঁ অৰ্থাৎ মোক বৰ ভাল লাগিছে। এই বুলি কৈ সিহঁতে বিদায় ল'বলৈ যত্ন কৰিলে। লগে লগে ৰাইহানে ক'লে আফুৱান অৰ্থাৎ মোৰ কথা যদি কোনো ভুল হৈ থাকে তেন্তে মোক ক্ষমা কৰিব। আফুৱান মানে হ'ল ক্ষমা অৰ্থাৎ ক্ষমা কৰিব বুলি কৈ দুয়ো বন্ধুৱে এজনৰ পৰা আনজনে বিদায় লৈছিল। তো এয়াই আছিল প্ৰথম অধ্যায়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মই যিদৰে পাঠত প্ৰত্যেকটো শব্দৰ অৰ্থ আৰু ভাৱাৰ্থসহ মই বুজাই দিছোঁ, তোমালোকে এইবোৰ শুনি তোমালোকে নিজৰ বহীত লিখি মুখস্থ কৰিবলৈ যত্ন কৰিবা। ধন্যবাদ।